তো 1926 চনত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল আৰু এখন বৃহৎ আকাৰত বলিষ্ঠ আকাৰত এখন উদযাপন সমিতি গঠনৰ উদ্দেশ্যে অহা 2 বহাগ 16 এপ্ৰিল তাৰিখে স্কুলৰ বাকৰিতে সভা এখন অনুষ্ঠিত কৰা হ'ব আৰু তাত ইয়াৰ বিদ্যালয়ত পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পৰাই এতিয়াৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক শিক্ষক সমাজ গোটেই বৃহত্তৰ বজালী অঞ্চলৰ ৰাইজ উপস্থিত থকাটো আমি কামনা কৰিছোঁ। কাৰণ সেই কমিটিখন অকল গঠন বুলিয়েই নহয় আৰু বাকীখিনি যিখিনি সামৰণি অনুষ্ঠান আৰু বিভিন্ন যিখিনি কৰিব লগা থাকে শতবৰ্ষ উদযাপনৰ কাৰণে সেইখিনি সিদিনাখন আলোচনা কৰা হ'ব আৰু অনাগত দিনত কমিটিখন যিমানে বলিষ্ঠ হ'ব, যিমানে বিভিন্ন ঠাইৰ পৰা ব্যক্তিসকল আহিব, তেওঁলোকৰ পৰা আমি বহুখিনি দিহা পৰামৰ্শ পাম আৰু সেই কমিটিখনত গঠন হোৱাৰ উদ্দেশ্যে মানুহৰ উপস্থিতি যিখিনি হ'ব আৰু আমিও ভাল পাম আৰু কমিটিখন তেতিয়া অলপ বিস্তৃতভাৱে অলপ বহলভাৱে গঠন কৰাৰ কাৰণে এটা সুযোগ পাম আৰু ৰাইজৰ যিখিনি মানে ইয়াত সহযোগ লাগিব সেইটো অত্যন্ত কামনীয় আৰু সেইদিনাখন মিটিংখনৰ কাৰণে আৰু সকলোকে অহাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে আৰু আপোনালোকৰ ওচৰত আমি এনেও চিৰকৃতজ্ঞ কাৰণ সমাজ এখনৰ বাকীখিনি বস্তুৰ লগত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকৰ অবিহনে বহুত কথা পিছ পৰি যায়, বহুত বস্তু আগুৱাই যাব নোৱাৰি আৰু আপোনালোকক আমি আহ্বান জনাইছোঁ আপোনালোকে যিমান পাৰে বিস্তৃতভাৱে খবৰটো বিয়পাই দিয়ক। আমাৰ ইয়াত পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা বিভিন্ন ব্যক্তি অসম বা ভাৰতৰ বাহিৰত থকা তেওঁলোকেও যাতে খবৰটো পায় আৰু অহাৰ কাৰণে যাতে এটা সুবিধা এটা পায় নিৰ্দিষ্ট তাৰিখত সেইখিনি আপোনালোকৰ যোগেৰে পালে আমি নথৈ কৃতজ্ঞ হ'ম আৰু আপোনালোক আমাৰ লগত আছেই আৰু অনাগত দিনতো দিহা পৰামৰ্শ দিব বুলি আশা কৰোঁ। যিহেতু আমি ইতিমধ্যে জনাইছোঁ 5 জানুৱাৰীত আমি এটা মাংগলিক কাৰ্যসূচীৰে আৰম্ভণিটো কৰিছোঁ, কিন্তু উদযাপন সমিতি এখন গঠন কৰা হ'বই আৰু তাত অকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা শিক্ষক নহয়, গোটেই সমাজ মানুহ তাত থাকিব, গোটেই বৃহত্তৰ বজালী অঞ্চলৰ মানুহ থাকিব। গতিকে তেওঁলোকে নিৰ্দিষ্টখিনি মানে পিছত আপোনালোকৰ গোটেই কাৰ্যসূচী তেওঁলোকে বনাব আৰু ইতিমধ্যে আমি যিবিলাক দেখি আহিছোঁ আমাৰ অসম ৰাজ্যৰে হওক বা দেশ বিদেশত যেনেকৈ শতবৰ্ষটো আয়োজন কৰা হয় আমাৰ ইয়াতো চাগে তেনেকৈ বা তাতকৈ বহুত বেছি ভালকৈ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম। সেইটো সঠিকভাৱে কৰা হোৱা নাই কাৰণ আমাৰ ধৰক পৰ্ব হিচাপে কিছুমান কৰা দেখা যায় যদিও আমি যিবিলাক এতিয়ালৈকে হৈ গৈছে শতবৰ্ষ বিভিন্ন জেগাত, তো তেওঁলোকৰ আৰ্হি হিচাপেও আমি কিছু ল'ব পাৰিম আৰু নতুন সমিতিখনৰ বিশেষকৈ উদযাপন সমিতিৰ লগত আমাৰ পৰিচালনা সমিতি আমাৰ শিক্ষক সমাজ বা বাকী ৰাইজটো থাকিবই, তেওঁলোকেও আলোচনা কৰিব আপোনালোকৰ ফালৰ পৰা সেইটো উপসমিতিটো নিশ্চয়কৈ লাগিব কাৰণ বিভিন্ন বিভাগ থাকিব আৰু মই নকওঁ যে পাঠশালা অধিৱেশন অসম সাহিত্য সভাৰ যিটো অধিৱেশন সেইটো আমাৰ কাৰণে আচলতে খুবেই গৌৰৱান্বিত। আমি সকলো ৰাইজৰ সহায় সহযোগত সেইখন অনুষ্ঠিত কৰাটোত সফল হৈছিলোঁ আৰু সেইবাবে আমি আশা কৰিছোঁ আমাৰ ইখনো খুব ভালকৈ সুন্দৰকৈ সফলভাৱে আমি আয়োজন কৰিব পাৰিম আৰু উপসমিতিৰ কথাটো এইটো মূল কমিটিয়ে এইটো পিছত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।